আমাৰ জীৱনটো শৈশৱৰ পৰা জীৱনৰ শেষলৈকে শিক্ষা, কেৰিয়াৰ, বিয়া, সন্তান, অৰ্থ আৰু সম্পত্তি আহৰণৰ নামতে শেষ কৰি দিওঁ। প্ৰত্যেকজন মানুহৰে নিজা কিছুমান ভাল লগা বিষয় থাকে, হবি থাকে। সেই ভাল লগা কথাবোৰ জীৱনৰ বাকী কথাবোৰৰ বাবে হেৰাই যায়। প্ৰত্যেকজন মানুহৰ ভিতৰতে থাকে, কিন্তু যেতিয়া কৰিব নোৱাৰা কামবোৰ এটা বয়সত গৈ অনুভৱ কৰোঁ, তেতিয়া আমি আনক দোষোঁ, পৰিৱেশক দোষোঁ। দোষটো আমাৰ নিজৰ। আমি ব্যস্ততাৰ মাজতে বহুত দিনৰ মূৰত হ'লেও সেই ভাল লগা বিষয়বোৰক অকণমান সময় দিব লাগে, নিজক সময় দিব লাগে। এই সময়কণ আপোনাৰ, ই আপোনাৰ ক্লান্ত মনটোৰ বাবে ডাঙৰ মহৌষধ। মোৰো বহুত কিবা কৰাৰ ইচ্ছা ৰৈ গ'ল। আগৰ যিখিনি কৰিব নোৱাৰিলোঁ সেয়া পৰিস্থিতিৰ বাবে হৈছিল যদিও তাৰ বাবে মই দোষাৰোপ কাকোৱে নকৰোঁ। সময়টো এতিয়াও আছে। মোৰ ভাল লগা বিষয়বোৰৰ ভিতৰত ফ্লাৱাৰ এৰেঞ্জমেণ্ট আটাইতকৈ প্ৰিয়। মোৰ মনটো যেতিয়াই বেছি বেয়া হয়, মই ফুল পাত গোটাই আনি এৰেঞ্জমেণ্ট কৰোঁ, ফটো তোলোঁ, ভিডিঅ' কৰোঁ। দিনটো বাৰে বাৰে গৈ এৰেঞ্জমেণ্টটো চাওঁ। এয়া যে মোৰেই সৃষ্টি। আমাৰ ভাল লগা কামবোৰ প্ৰদৰ্শন কৰিবলৈ সামাজিক মাধ্যমে আমাক বহুত সুবিধা কৰি দিছে। কোনো এক্সিবিশ্যন নকৰাকৈ সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ ভাল লগা কামবোৰ শ্বেয়াৰ কৰিব পাৰোঁ আৰু আনৰো কামবোৰ চাব পাৰোঁ। আজিৰ এৰেঞ্জমেণ্টটো 3টা বেল পেপাৰ আৰু কেপচিকামত কৰিছিলোঁ। আমাৰ স্থানীয় মাধৈ মালতী ফুল, সৰু সৰু ক্ৰিচেণ্থিমাম, জিপছ'ভিলাখিনি শুকাই গৈছিল। মই থৈ দিওঁ প্ৰায়ে তেনেকৈ শুকাই যোৱা ফুলবোৰ। এই গোটেইবিলাক ফুল মিলাই মই সৰু এটা এৰেঞ্জমেণ্ট কৰিলোঁ। ঘৰখনৰ কোনোবা এটা কোণাত সতেজ ফুল সজাই থ'লে কিবা এটা ভাল লাগে। এইকেইদিন চমৰীয়াত থাকি গাঁৱৰ কেইজনমান সৰু ল'ৰা ছোৱালীক এই ভাল লগা কামবোৰ শিকাই আছোঁ। সিহঁতক শিকোৱাৰ লগতে মই নিজেও বহুদিনৰ মূৰত এই কামবোৰ কৰিছোঁ। মোৰো বহুত ভাল লাগিছে। সাধাৰণ পৰিৱেশত ডাঙৰ হোৱা সৰু ল'ৰা ছোৱালীখিনিয়ে মই শিকোৱা কামবোৰ কিদৰে আয়ত্ব কৰিছে মই পিছত ভিডিঅ' যোগে দেখুৱাম। ভালে থাকক, লগ পাম নতুন ভিডিঅ'লৈ।